हेलो बंधु बान्धवीসকল আপোনালোকে সরকারি টয়লেটৰ কাৰণে অনলাইন কৰিছে নেকি অনলাইন কৰিছে যদি আপোনালোকে মোবাইলত স্ট্যাটাসটো চেক কৰিব কেনেকৈ আপোনালোকে ভিডিওটো হেকলি চাই থাকক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক এনেকুৱা নতুন নতুন ভিডিও পাব কাৰণে আপোনালোকে ধুনীয়াকৈ ভিডিওটো চাই যাওক আৰু কোনজন ব্যক্তিৰ এপ্লাই এপ্ৰুভ হৈছে আৰু কোনজন ব্যক্তিৰ এপ্লাই এপ্ৰুভ হোৱা নাই তাৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে ধুনীয়াকৈ স্ট্যাটাস চেক কৰিব পাৰিব স্ট্যাটাস চেক কৰাৰ কাৰণে আপোনালোকে কি কৰিব নিজৰ মোবাইলতে এখন ব্ৰাউজাৰ ওপেন কৰি লব ব্ৰাউজাৰ ওপেন কৰি SBM বুলি লিখি সাৰ্চ কৰি দিব SBM লিখি সাৰ্চ কৰি দিয়াৰ পিছতে অলপ সময় ওয়েট কৰিব নতুন এখন পেজ খোল খাব নতুন এখন পেজ খোল খাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো অলপ লাহে লাহে ডাউন কৰি আহিব ডাউন কৰি আহাৰ পিছত তাতে দেখা পাব যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আকৌ নতুন এখন পেজ খোল খাব এই পেজটো ধুনীয়াকৈ কি কৰিব অলপ স্ক্ৰলটো ডাউন কৰি চাব যে কি আছে না আছে তাৰ পিছত এটো কি কৰিব আপুনি বাওফালে চাব যে 3 ডট আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে সিটিজেন বুলি এটা অপচন আছে তাতে ক্লিক কৰিব সিটিজেনত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰলটো ডাউন কৰিব তাতে তলত চাব যে এপ্লিকেশন ফৰ্ম ফৰ ISSL তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব আৰু এটা কথা যদি আপোনালোকৰ নিজৰ মোবাইলে দি এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকে আইডিটো লগইন কৰি ফলে ধুনীয়াকৈ চাব পাৰিব আৰু যদি আপোনালোকে নিজৰ মোবাইলে দি অনলাইন কৰা নাই তেন্তে হলে যদি কোনো দোকানৰ পৰা বা বেলেগৰ পৰা অনলাইন কৰিছে তাৰ মোবাইল নম্বৰ দি আইডিটো লগইন কৰি লব আৰু নহলে বেলেগৰ মোবাইলে দি যদি অনলাইন কৰিছে তেনেহলে তাৰ ওচৰত যাব যাই ফলে ধুনীয়াকৈ আইডিটো লগইন কৰি আপোনালোকে স্ট্যাটাসটো চেক কৰিব পাৰিব আইডিটো লগইন কৰাৰ সময়ত ইয়াতে ধুনীয়াকৈ মোবাইল নম্বৰটো এন্টাৰ কৰিব মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পাছত আপোনালোকে গেট অটোবিট ক্লিক কৰিব গেট অটোবিট ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব আপোনালোকৰ মোবাইলত এখন অটোবি আহিব অটোবিটো বহাই দিবলৈ স্ক্ৰলটো ডাউন কৰিব ডাউন কৰিলে ক্যাপচাৰ বক্স দেখা পাব তাতে ক্যাপচাৰ বহাই দিব ক্যাপচাৰ বহাই দি ফলে আপোনালোকে কি কৰিব ধুনীয়াকৈ সাবমিট অপশনটো যে দেখা পাইছে সাবমিট অপশনত ক্লিক কৰি দিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব এনেকুৱা পেজ এখন খোল খাৰ পিছত বাওফালে চাব যে 3 ডট আছে তাতে 3 ডটত ক্লিক কৰি দিব 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে চাব যে ভিউ এপ্লিকেশন বুলি এটা অপশন আছে ভিউ এপ্লিকেশন অপশনটোত ক্লিক কৰি দিব ভিউ এপ্লিকেশন অপশনত ক্লিক কৰাৰ পিছত এনেকুৱা নতুন এখন পেজ খোল খাব পেজটো খোল খাৰ পিছত আপোনালোকে চাব পাৰিব যে এইটো আইডিত কিমান মানুহৰ এপ্লিকেন্ট কৰা হৈছে আৰু ইয়াতে কেইটা এপ্ৰুভ হৈছে আৰু কেইটা ৰিজেক্ট হৈছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আপোনালোকে স্ট্যাটাস চাবৰ কাৰণে ট্ৰেক স্ট্যাটাসত ক্লিক কৰি দিব ট্ৰেক স্ট্যাটাসত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন পেজ আহি যাব আপোনালোকে স্ক্ৰলটো ডাউন কৰিব ডাউন কৰিলে ইয়াতে চাব পাৰিব যে আপোনালোকৰ স্ট্যাটাসটো কি হৈ আছে আপোনালোকৰ স্ট্যাটাসখন ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপোনালোকে তাতে ধুনীয়াকৈ চাব পাৰিব আৰু এইটো ভিডিওত যদি বন্ধু বান্ধৱীসকলৰ বুজাত কিবা অসুবিধা হৈছে বা কোনোবাই ভালকৈ বুজি পোৱা নাই আপোনালোকে কমেন্ট বক্সত জনাই দিব আপোনালোকৰ সুবিধা অনুযায়ী ভিডিও বনোৱাৰ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিও পাব কাৰণে আৰু এটা কাম কৰিব প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এখন পেজ খোল খাব এনেকুৱা পেজটো খোল খাৰ পিছত স্ক্ৰলটো ডাউন কৰিব তাতে তলত চাব টয়লেটটো একচুয়ালি সৰকাৰি টয়লেটটো কাৰ কাৰণে হয় ধুনীয়াকৈ গাইডলাইনটো লিখি দিছে আপোনালোকে ধুনীয়াকৈ ইয়াতে পঢ়িব পাৰিব যে কাৰ কাৰণে সৰকাৰি টয়লেটটো হয় আৰু কোনোবাই যদি সৰকাৰি টয়লেটৰ কাৰণে অনলাইন কৰা নাই তেনেহলে কমেন্ট বক্সত জনাই দিব আপোনালোকৰ কাৰণে একটা ভিডিও লৈ আহিম কেনেকৈ সৰকাৰি টয়লেট অনলাইন কৰিব লাগে আৰু কেনেকৈ ID পাছৱৰ্ড বনাব লাগে আপোনালোকে ধুনীয়াকৈ জনাই দিব